নমস্কাৰ। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কালজয়ী গীত মানুহে মানুহৰ বাবে গীতি পৰিৱেশন কৰা হ'ব। প্ৰায় 16,747 শিক্ষাৰ্থীৰে এয়া অনুষ্ঠান পৰিৱেশন কৰা হ'ব আৰু সেয়া আপোনালোকে দেখিবলৈ পাইছিলে 10 তাৰিখৰ কিছু আখৰাৰ দৃশ্য আৰু এয়া হৈছে 11 তাৰিখৰ ৰাতিপুৱা। এইদিনাই আছিলে আমাৰ নুৰুল ষ্টেডিয়ামত আছিলে আমাৰ পৰিৱেশন। আমি গোটেইকেইজনী ওলালোঁ আৰু আমাক কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু আমি খুব এক্সাইটেড আছিলোঁ আচলতে, কাৰণ আমিও ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত আমিও অংশীদাৰী হ'ব পাৰিছোঁ। আৰু আমি ইউনিভাৰ্চিটি আহি পাই লাইনত হ'লোঁ। এতিয়া আমি সাজু হৈছোঁ যাবলৈ এই নুৰুল ষ্টেডিয়ামলৈকে। আৰু আহি পাই দেখিলোঁ বহুত ষ্টুডেণ্ট একদম, আৰু গৰমো দিছিলে। বাৰু ভালেই গৈছে, ভালো লাগিছে, এক্সাইটেড আছিলোঁ। এয়া আমি পৰিৱেশন কৰি আহি পালোঁ আকৌ ইউনিভাৰ্চিটিলৈ। তাত ধুনীয়াকৈ ফটো ভিডিঅ'জ কৰি ল'লোঁ আৰু তাতে আমাক দিলে পেকেট লাঞ্চ। আমি খালোঁ আৰু ইমান গৰমত মৰি গৈছোঁ ৰাইজ। আৰু আজিলৈ বাই বাই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব।